ৰূপহীহঁতৰ শিঙিমাৰীত পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ বাবে শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা আৰু যৌথ মঞ্চৰ নিৰ্দেশ মৰ্মে শিক্ষকসকলে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ লগতে দিনজোৰা কৰ্মবিৰতি পালন কৰে। NPS আৰু UPS বাতিল কৰিবলৈ আহ্বান জনায় চৰকাৰক। পুৱাৰ ভাগতে হাতে হাতে বিভিন্ন প্লে কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে NPS, UPS বাতিল কৰক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষক শিক্ষয়িত্ৰীসকলে। সৰু কেঁচুৱালৈ প্ৰতিবাদ কৰি আছে, কিহৰ প্ৰতিবাদ? NPS, UPS বাতিল কৰিব লাগে, আমাক OPS লাগে। আপোনালোকৰ চাকৰিত কি আপোনাৰ কি কৰিব লাগে? আমাৰ OPSটো বহাল ৰাখিব লাগে, NPSটো বাতিল কৰিব লাগে, UPSটো বাতিল কৰিব লাগে। আমাক NPS, UPS নালাগে, কেছটো আছে। চৰকাৰে আমাৰ OPSটো দিব লাগে। আমি প্ৰতিবাদমুখৰ হোৱাৰ এটাই কাৰণ, আগতে আমাৰ পুৰণি পেঞ্চন ব্যৱস্থা আছিল, যিটো ব্যৱস্থাত বাৰ্ধক্য জীৱনৰ বৃদ্ধ বয়সৰ এটা পেঞ্চনৰ সুনিশ্চিত ব্যৱস্থা আছে। কিন্তু বৰ্তমান চৰকাৰে, কেন্দ্ৰীয় চৰকাৰেই হওক বা অসম চৰকাৰেই হওক, সেই ব্যৱস্থা বাতিল কৰি সকলো চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে NPS প্ৰথমে আনিলে, এতিয়া আকৌ UPS ব্যৱস্থা আনিলে, যিটো আমাৰ কাৰণে কোনো ধৰণৰ গ্ৰাহ্য নহয় বা আমি মানি ল'ব নোৱাৰোঁ। আমাক পুনৰ প্ৰতিষ্ঠাৰ বাবে OPS প্ৰতিষ্ঠাৰ বাবে আমি দাবী জনাইছোঁ চৰকাৰক। মানে আপোনালোকৰ অৱসৰপ্ৰাপ্ত হ'লে চৰকাৰে পেঞ্চন নিদিয়ে? পেঞ্চন অল্ড পেঞ্চনৰ নিচিনা আমাক পেঞ্চন নিদিয়ে আৰু তাৰ এটা কোম্পানীত লগাই ৰাখিছে। সেই কোম্পানীৰ পৰা যে আমি কি পাম নাপাম তাৰ কোনো নিশ্চয়তা নাই। যিহেতু আপোনাৰ শীতকালীন বিধানসভাৰ অধিৱেশন চলি আছে, আপোনাৰ এই দাবীত আপুনি অসমৰ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী কি ক'ব? আমি আমাৰ মাননীয় শিক্ষামন্ত্ৰীক এটাই দাবী জনাওঁ যে পুৰণি পেঞ্চন ব্যৱস্থা আমাৰ সকলো কৰ্মচাৰীকে দিব লাগে আৰু UPS বা NPS যিটো আমাৰ নিশ্চয়তা নাথাকে সেইবিলাক বাতিল কৰিব লাগে।